তো দিছে মানে এই দুটা যোন দুটা আমাক দিয়া আছে সেই দুটাৰ মাজত কিবা ৰিলেচন আছে নেকি হেতু চাব সেই দুটাৰ মাজত কিবা ৰিলেচন আছে নেকি চাব এটা ইয়াত যদি মই চাও f h q k ইয়াত চলো g i r l এটা যদি চাও মই f ৰ পৰা g হৈছে ফাৰ্স্ট ওয়ার্ড দুটা চাব ফাৰ্স্ট সদায় এনেকুৱা কোৱেচনত ফাৰ্স্ট ওয়ার্ড দুটা মানে ফাৰ্স্ট লেটাৰ দুটা চাব ইয়াৰ ফাৰ্স্ট তো ইয়াৰ ফাৰ্স্ট তো f g না আমি যদি ইংৰাজী অ্যালফাবেটিক্যাল সিরিজটো চাও f ৰ পিছত g আহে ঠিক আছে তাৰপিছতে h তাৰপিছতে ইয়াত আছে i সেকেন্ড আৰু সেকেন্ড চালো h i মানে h ৰ পিছত i আহে তাৰপিছতে q আছে ইয়াত r আছে মিলি আছে q পিছত r আহে k আছে ইয়াতে l আছে k পিছত l আহে সো আমি কি গম পালো যে আমাক যোনটো ওয়ার্ড দিয়া আছে তাৰ যদি মিনিং টো লিয়াব লাগে তাৰ মানে হ'ব আমি এটা এটা +1 কৰি দিব লাগে +1 মানে এটা এটা লেটাৰ আগত গৈছিল যেনেকে f আছে আৰু g মানে f ৰ লগত +1 কৰিলে g হয় g লগত +1 কৰিলে h হয় তাৰমানে আমি +1 কৰি কৰি আগত যাব লাগে এটো হিচাপত এটো হয় তো আমি এতিয়া উলিয়াব কিহৰ কাৰণে লাগে ওমেনৰ কাৰণে সো ওমেনটো লিখি ললো আমি কি কৰিব লাগে +1 সো w টোৰ পৰা যদি +1 কৰি দিও কি হ'ব w ৰ পিছত কি আহে w ৰ পিছত w v ঠিক আছে এক মিনিট আচ্ছা আমাক ইয়াত এটো কোৱেশ্চন খুদিছে যে মানে এটো সব কোৱেশ্চনটো আমি বুজুতে অসুবিধা মানে প্ৰবলেম হল একো নাই আপোনালোকে এটো কাৰণে কোৱেশ্চনটো ভালকে বুজি পাব লাগিব ইয়াত আছে f h q k তাৰ মতে যদি গাৰ্ল হয় g i r l তো আমাক লাগে কোনটো ওয়ার্ড ইউজ কৰিলে আমি ইয়াতে ওমেন টো পাম w o m e n ওমেন টো পাম এটো হিচাপত লাগে সো f ৰ লগত +1 কৰিলে g হয় ঠিক আছে ওদিকে আমাৰ ইয়াত কি হৈছে হাউ উইল ওমেন বি ৰিটেন ইন দা সেম কোড মানে ওমেন টো কেনেকুৱা হিচাপত আহিব এফালে সো মই যদি চাও w কোনটো লেটাৰ লগত +1 কৰিলে w হয় মানে w জাস্ট আগৰ লেটাৰটো লাগে আমাক কি হ'ব e ঠিক আছে মানে এটো আছে ওমেন আমি গুটেকেটা লেটাৰ কি লাগে জাস্ট আগৰ লেটাৰটো লাগে মানে -1 জাস্ট আগৰ লেটাৰ কেটা লাগে ঠিক আছে সো w ৰ পৰা v আহিব o ৰ আগৰ লেটাৰটো n m ৰ আগৰ লেটাৰটো কি হয় j k l m l e ৰ আগৰ লেটাৰটো d n ৰ আগৰ লেটাৰটো m সো v n l d m কোড আছে এটো এটো आंसर তেনেকৈ কৰিব লাগে প্ৰথম কোৱেশ্চনটো অলপ টান লাগিব পাৰে নেক্সট কোৱেশ্চনটো চাও এনেকুৱা কোৱেশ্চন আহে কেতিয়াবা ইয়াৰ মিনিং কি হল জানেনে আপোনালোকে এটা কোৱেশ্চন দিছে pap এটো দুটা ডট দিছে ঠিক আছে তাৰপিছত আছে pat তাৰপিছত দিব এনেকৈ চাৰিটা ডট তাৰপিছত লিখিব dam দুটা ডট এটা ফাৰ্স্ট আমি কোৱেশ্চনটো মিনিংটো জানিব লাগিব যে এটো বুজাইছে কি ইয়াৰ মিনিং এই আগৰ কোৱেশ্চনটো নিচিনা একে মানে কোৱেশ্চনত দিয়া আছে যে tap যদি pat হয় মানে এই দুটা ডটৰ মিনিং হল এটোৰ মতে এটো হয় তাৰপিছতে নেক্সট এটো আপোনালোকে এই দিব তাৰপিছত আমাক কোৱেশ্চনত খুদিছে dam ইয়াৰ মতে ইয়াতে কি হয় মানে dam ৰ মতে একেটা কি হ'ব এটো মানে এই দুটা চাৰিটা যে ডট দিছে হেতু মানে কোৱেশ্চন মানে ইয়াত কোৱেশ্চনটো এনেকৈ কৈছে if tap means pat যদি tap মানে pat হয় then এই চাৰিটা ডটৰ মিনিং হল then dam means what হেতু কৈছে ঠিক আছে মানে আলটিমেটলি কোৱেশ্চনটো জাস্ট চাব tap তাৰপিছত pat আছে মানে tap মানে যদি pat হয় তো চাৰিটা ডট থাকিব তাৰ মানে কোৱেশ্চনটো এখিনিৰ পৰা আৰম্ভ হ'ব dam ৰ মিনিং কি হয় ওদিকে এটা যদি মই চাও tap ইয়াৰ পৰা pat হৈছে মই ভালকে যদি লক্ষ্য কৰো ফাৰ্স্ট লেটাৰটো চালো tap এটো চালো pat আমি কি এটা দেখিছো ইয়াত যিকেটা লেটাৰ আছিল ন একেটা ইয়াত উল্টা হৈ গৈছে ইয়াত চোৱা t টো ফাৰ্স্টত আছে ইয়াত t টো লাষ্টত গুছি গল এটো মাজতে আছে p টো লাষ্টত আছে p টো গৈ ফাৰ্স্টত আহি গল মানে ইয়াতে উল্টাই লিখি দিলে এখিনি এফালৰ পৰা যদি মই উল্টাই লিখি দিও কি হ'ব p তাৰপিছতে a তাৰপিছতে t মানে উল্টাই লিখি দিছে সো d a m এটো যদি উল্টাই লিখি দিয়ে কি হ'ব একিটা আছে m একিটা আছে a একিটা আছে d সো आंसर হ'ব m a d তেনেকৈ কৰে নেক্সট কোৱেশ্চনটো চাও সেম টাইপত মই কি মিনিং কৈছিলো
মানে কোৱেশ্চনটো ফাৰ্স্ট মিনিংটো বুজি ল'ব এ বি সি আছে এ বি সি মানে হল এইচ আই জে ঠিক আছে ইয়াতে মানে এই দুটা ডটৰ মিনিং হল মানে তাৰপিছতে চাৰিটা ডটৰ মিনিং হল তেন্তে এ বি সি মানে যদি এইচ আই জে হয় তেন্তে অ পি কিউ মাতে কি হ'ব ঠিক আছে এটা আমি চাম গুটে কেটা তো ফার্স্ট উলিয়াব লাগিব বস্তুটো কেনেকৈ উলিয়াম চাম ইয়াতে আমি চালো এ বি সি এইচ আই জে অ পি কিউ গুটে কেটাই মানে সিৰিয়ালি আছে লেটাৰ বিলাক কন্টিনিউয়াছলি আছে যেনেকৈ এ বি সি এইচ আই জে অ পি কিউ ইয়াতো জি আহিব এনেকৈ সিৰিয়ালি আহিব গুটে কেটা হয় নহয় এনসাৰ এটা সিৰিয়ালি আহিব কাৰণ এইচ আই জে মাজত কিবা লেটাৰ গ্যাপ আছে জানো নাই আমি অপচন বিলাক এলিমিনেট কৰিব শিকিম এতিয়া মানে এটা প্ৰথম অপচনটো চালো ডব্লিউ ভি এক্স সিৰিয়ালি আছে নে ফাৰ্স্ট চাব আমি কি জানো ইউ ভি ডব্লিউ এক্স কিন্তু ইয়াতে ডব্লিউ আকৌ ভি আহি গ'ল সিৰিয়ালি আছে জানো এইটো ডব্লিউ পিছত আকৌ ভি আহি গ'ল সিৰিয়ালি নাই তো এটা আনসাৰ নহব ঠিক আছে আকৌ এবাৰ কৈ দিছো মানে ইয়াতে সিৰিয়ালি আছে বস্তুবোৰ এইচ ৰ পিছত আই আছে জে আছে এ বি সি সিৰিয়ালি কিন্তু এইটো সিৰিয়ালি নাই এটো কাৰণে এটো আনসাৰ হ'বই নোৱাৰে নেক্সট চালো ভি ডব্লিউ এক্স এটো সিৰিয়ালি আছে ভি ডব্লিউ এক্স এটো আনসাৰ হ'ব পাৰে কিন্তু এটো আনসাৰ নহয় আমি গুটে কেটা চাই লম নেক্সট আছে এক্স ডব্লিউ ভি কিন্তু এটো উল্টাই আছে এক্স ডব্লিউ ভি এফালৰ পৰা আছে এক্স ডব্লিউ ভি কিন্তু আমাক কি লাগে গুটে বিলাক সিৰিয়ালি লাগে এটো নহয় নেক্সট আছে ভি এক্স ডব্লিউ ভি আছে এক্স আছে ডব্লিউ আছে এটো নহয় এটো আনসাৰ এটো হ'ব ঠিক আছে এটো হল অপচন এলিমিনেট কৰা কম টাইমত উলিয়াই দিব পাৰি এটো টেকনিক বহুতে নিশিকায় আৰু এটো টেকনিক জানিলে আপোনালোকৰ কোৱেশ্চন বিলাক কৰোতে মানে সোনকালে শেষ হৈ যাব আনসাৰ আৰু এটো ট্ৰিক এপ্লাই কৰিব লাগে পৰীক্ষাত সদায় নেক্সট টু চাও কেনেকৈ কৰিম ইয়াত চাও ফাৰ্স্ট কি হল চি ই জি আই এটো মানে আৰ টি ভি এক্স তাৰপিছতে আছে আই কে এম অ এটোৰ মাতে কি হয় এটা আমি ফাৰ্স্ট অপচন এলিমিনেট কৰিব চাম ট্রাই কৰিম আমি ফাৰ্স্ট চালো সি ই জি আই মাজত কেটা লেটাৰ বাকি আছে না এবাৰ চাই লওঁ সি মাজত ডি বাকি আছে ই মাজত এফ বাকি আছে জি আৰু আই মাজত এইচ বাকি আছে ঠিক তেনেকৈ এফালেও যদি চাওঁ এছ বাকি আছে ইউ বাকি আছে ভি আৰু এক্স ৰ মাজত ডব্লিউ বাকি আছে হল ঠিক তেনেকৈ এফালেও যদি চাওঁ আই আৰু কে ৰ মাজত জে বাকি আছে কে আৰু এম ৰ মাজত এল এম আৰু অ ৰ মাজত এন গতিকে আমি যদি সব গুটে বিলাকতে চাওঁ এটাই ৰুল ফলো কৰি আছে যে যিমান বিলাক আমি চাৰিটা লেটাৰ লিখিম মাজত এটা এটাকে এড হৈ যাব লাগে মাজত এটা গ্যাপ হ'ব গতিকে আমি আনসাৰ বিলাকত চাম মাজত এটা গ্যাপ হৈ আছে নে নাই যোনকেটা মাজত এটা গ্যাপ হৈ নাই আমি উলিয়াই দিব পাৰো সো আকৌ এবাৰ কৈ দিছো যোনকেটা মানে মাজত এটা এনেকে গ্যাপ হৈ নাই আনসাৰ বিলাকৰ ভিতৰত গতিকে হেতু আনসাৰ হ'বই নোৱাৰে কাৰণ আমাৰ ৰুল মতে কি দেখিলো মাজত এটা লেটাৰ এৰি যাব হ'ব লাগিব এটা আমি চাওঁ এটা চালো জে কে এল পি আমি কি জানো জে কে এল এম ইয়াতে জে আৰু কে মাজত একো লেটাৰ বাকিয়ে নাই মানে এলফাবেটিক্যাল সিৰিজটো লিখি দিছো জে কে এল এম ও মাজত জে আৰু কে মাজত একো লেটাৰ বাকি থৈ যোৱা নাই কিন্তু ৰুল মতে এটা লেটাৰ বাকি থাকিব লাগে এটো নহয় পিছত এল এন পি আৰ হ'ব নেকি চাওঁ এল এম এন ও পি আৰ সৰি পি কিউ আৰ এল আছে তাৰপিছতে এম টো বাকি থলে এন লিখিলে তাৰপিছতে ও টো বাকি থলে পি লিখিলে কিউ টো বাকি থলে আৰ লিখিলে এটো আনসাৰ হ'ব পাৰে কিন্তু এটো যে হ'ব কাৰেক্ট মানে 100% সিওৰ নহয় নেক্সট কেটা চাম এম আৰু এন একেলগে আহে লেটাৰ বাকিয়ে নথাইলে এটো নহয় সো নেক্সট টু চাও ডি এফ এইচ আই চালো ডি ই এফ জি এইচ আই ঠিক আছে ডি আৰু এফ মাজত এটা লেটাৰ বাকি আছে ঠিক আছে মিলি আছে এফ আৰু এইচ মাজত এটা লেটাৰ বাকি আছে মিলি আছে নেক্সট এইচ আৰু আই একেলগে আছে মাজত একো লেটাৰ বাকি নাই এইচ আৰু আই এটো আনসাৰ নহয় সময় এটো আনসাৰ কাৰেক্ট হ'ব হৈ গ'ল তেনেকৈ অপচন এলিমিনেশন মেথড দিয়ে বহুত আনসাৰ ওলাই যায় হেনেকে নেক্সট টু চাওঁ যদি সাৰ টো লিখা হয় এনেকে পি এস পি আই পি আৰ মানে কি লিখছে সাৰ
PS PI PR তেনেহলে মেন টু কেনেকৈ লিখিব খুদিছে এটো চাই আপোনালোকে গম পাব লাগিব সব S ইয়াৰে S I R কোড আছে চাওক এনেকুৱা যদি কোৱেশ্চন আহে ফাৰ্স্ট চাব S কোড আছে এটো I কোড আছে এটো R কোড আছে এটো আমি যদি চালো গুটে কেটা লেটাৰৰ আগত কি লিখি দিছে P টু এড কৰি দিছে জাস্ট গুটে কেটা লেটাৰৰ আগত P টু এড কৰি দিছে মানে এটো আমাক দিয়া আছে না SIR SIR জাস্ট কোৱেশ্চনত কি কৰিছে গুটে কেটা লেটাৰৰ আগত P এড কৰি দিছে S ৰ আগত P যোগ কৰিছে I আগত P যোগ কৰিছে R ৰ আগত P যোগ কৰিছে গতিকে আমাক কৈছে যে মেন টু কেনেকৈ লিখিব সো সেই ৰুলটো মতে লিখিলে কি হ'ব M A N আছে গুটে কেটাৰ আগত P টু এড কৰি দিয়া M ৰ আগত P A ৰ আগত P N ৰ আগত P এটা এটো কোড আছে এনসার চাই ল PMP এটো এনসার হৈ গল নেক্সট তো চাও নেক্সট তো কেনেকৈ কৰিম এত কি কৈছে বম্বে তো যদি লিখা হয় FSQ FEC তেনেহলে QSQ এটো মানে অকমান দেখাত টান যেন লাগিব কিন্তু কেনেকৈ কৰিব লাগে চাব এটোত অপচন এলিমিনেশন কৰিব গলে বেছি টানহে লাগি যাব তো কেনেকৈ কৰিব লাগে দেখাই দিও বম্বে বম্বে টুৰ পৰা কি বনিছে তল লিখি দিছো FSQ FEC গুটে কেটা লেটাৰ বহুত মানে দীঘলীয়া ওয়াৰ্ড হয় ন সো দীঘলীয়া ওয়াৰ্ড হলে এনেকৈ লিখিব ওপৰত এটো লিখিব তলত এটো লিখিব সেটো কেনেকৈ বনিছে একবাৰ চাব লাগিব ঠিক আছে তো আমি এটা এটো চাম গুটে কেটা ওয়ার্ড এনেকৈ লিখি লব ঠিক আছে নেক্সট আমি চাম আমাক উলিয়াব কি লাগে এটো লিখি লম QCWSEI এটো আমি উলিয়াব লাগে গতিকে আমি কেনেকৈ উলিয়াম চাব সো এটো এটা আমি কেনেকৈ কৰিম চাব B কাৰণে আছে F সো মই চালো B আৰু F মাজত কেটা লেটাৰ বাকি আছে আমি এটো চাই লম B আৰু F মাজত আমি জানো B C D E F এনেকৈ আছে B C D E F মাজত কেটা লেটাৰ এৰি গৈছে B আৰু F মাজত তিনটা মাজত নেক্সট কোডটো তো হেতু মিলিছে নাই চাব O আৰু S O আৰু S মাজত কেটা বাকি আছে O P Q R S সো ইয়াতো মাজত তিনটা লেটাৰ বাকি গৈছে সো গুটে কেটাতে মাজত তিনটাই বাকি যাব B +3 কৰিছে +3 মানে মাজত তিনটা বাকি এৰি দিছে O +3 কৰিছে তেনেকুৱা গতিকে মাজত তিনটা লেটাৰ এৰি গৈছে আমি এটো গম পালো গতিকে আমি উলিয়াব লাগে QCWSPI গতিকে গুটে কেটাৰ কাৰণে উলিয়াম এটা কেনেকৈ কৰিম সব অপচন এলিমিনেট কৰি দিব পাৰি খতমটো কাৰণে উলিয়ালো Q আমি কি কৰিম +3 কৰিব লাগিব মানে মাজত তিনটা লেটাৰ এৰিব লাগিব Q পিছত কি আহে R S T P Q R S T U ঠিক আছে সো R S T তিনটা লেটাৰ এৰি দিলো থাকিব কি U গতিকে ইয়া ফাৰ্স্ট হ'ব U ঠিক আছে আচ্ছা এটো ওয়ার্ড সব এটো ওয়ার্ড আপোনালোকক খেলিমেলি লগাবৰ কাৰণে কি কৰিলে এটা মই ইচ্ছা কৰি এনেকৈ কৰিছিল এনেজে ঠিক আছে সব অপচন এটাও কারেক্ট নহয় তো বহুত পৰীক্ষাৰ্থীয়ে কি কৰিব এই থৈ গুচি আহিব এইবিলাক বহিলে অপচন এটাও কারেক্ট নহয় গতিকে কোৱেশ্চনটো এই দিও কিন্তু কোৱেশ্চনটো আপোনালোকক মানে খেলিমেলি লগাবৰ কাৰণে দিছে ইয়াত কোৱেশ্চনটো কি কৈছে চাওক এতিয়া which word could be coded as এটো মানে কি কৈছে which word could be coded as মানে এ কেটাৰ ভিতৰত কোনটো ওয়ার্ড কোড কৰিলে এটো হয় তাৰ মানে আমাক কি কৈছে এটো এনসার হ'ব ঠিক আছে মানে কি হ'ব এই চাৰিটাৰ ভিতৰত কোনটো ইউজ কৰিলে আমি এটো পাম এটো বুজিছে ঠিক আছে এটো কাটা নাই যোৱা 1 মিনিট মানে আমি তলত এটা ওয়ার্ড লিখিব লাগিব হে কেটাৰ ভিতৰত কোনটো ইউজ কৰিলে আমি এটো পাম এটো বুজিছে মানে আমাৰ ফাৰ্স্ট কোৱেশ্চনটো নিচিনা খেলিমেলি লগাই দিলে গতিকে এটো কেনেকৈ কৰিম চাব মানে কোনটো লেটাৰৰ লগত আমি +3 কৰিলে আমি Q টো পাম মানে এটো এনসাৰৰ সাইডে আছে এটো বস্তু এটো এনসাৰৰ সাইডে আছে কোনটো লেটাৰৰ লগত +3 কৰিলে Q পাম আমি চালো হা Q আগৰ ফালে লিখকচোন M N O P Q সো আমি দেখিলো যে M N O P তিনটা লেটাৰ এৰি দিলে M সো M ৰ পৰা তিনটা লেটাৰ এৰি দিলে Q আহে গতিকে একিটা M হ'ব সো ফাৰ্স্ট হ'ব M ৰ পৰা তিনটা এৰি আমি Q পাম গতিকে
গুটেকেটাতে m আছে গতিকে গুটেকেটা অপচনে কাৰেক্ট এতিয়া কত মানে এটো মোমেন্টৰ কাৰণে নেক্সট টো আছে c সো কোনটো লেটাৰ লগত আমি তিনটা মানে লেটাৰ এৰিলে c পাম মই যদি চালো a b c c c আগত দুটাহে পালো আৰু এটা কোপা লিখো এনেকুৱা ক্ষেত্ৰত আহি গলে আপোনালোকে কি কৰিব একদম লাষ্টৰটো লব লাষ্টৰ ফালৰ পৰা আহিব আকৌ ঠিক আছে মানে a b c c পৰা আমি ব্যাকওয়াৰ্ড গৈ আছো উল্টা সাইডে এনেকুৱা যদি আহি যায় আপোনালোকে লাষ্টৰটো লব মানে এটো c হল ন a sorry c b a মানে উল্টাই গৈ আছো তাৰপিছত a ৰখি না যাব a আকৌ লাষ্টৰ ফালৰ পৰা আৰম্ভ হ'ব z তাৰপিছত y x এনেকে মানে আমি c পৰা উল্টাই গৈ থাকিলে b a পালো a পিছত আকৌ z ত আহি যাব আকৌ z ৰ পৰা উল্টাই গৈ থাকিব এনেকে গতিকে আমি তিনটা c পৰা তিনটা লেটাৰ a b a z এই তিনটা এলো আৰু একেটা থাকিব y গতিকে নেক্সট y আহিব y হৈ গল আমি যদি চাও এটো অপচন নহয় এটো অপচন নহয় নেক্সট আহিব আমাৰ এটো বা এটো ভিতৰ এটা কাৰেক্ট আহিব এতিয়া আপোনালোকে অপচন কেনেকৈ এলিমিনেট কৰিব পাৰি হেতু চাও m y এটোটো আছে m y গতিকে আমি অপচন উলিয়াই দিব নোৱাৰো নেক্সট টো আছে s এটোটো s আছে গতিকে 3 নম্বৰ ওয়াৰ্ডটো সিওৰ মানে একিটা চাওক m y s একিটা s এ আহিব কাৰণ এই দুটা অপচনৰ ভিতৰতে এটা কাৰেক্ট হ'ব আৰু ইয়াতো 3 নম্বৰ s আছে ইয়াতো 3 নম্বৰ s আছে গতিকে এটোত s এ আহিব নেক্সট এটো o আছে ইয়াতো o আছে গতিকে এটোত o এ আহিব কাৰণ দুইটাতে o এ আছে দে কাৰেক্ট টো হে দুটা ভিতৰ এটাই হ'ব ন সো একিটা o এ আহিব নেক্সট টো খেলি মেলি আছে চাওক নেক্সট ইয়াত r আছে ইয়াতে e আছে গতিকে আমি এটো সাম কেনেকৈ কৰিম গতিকে আমি নেক্সট লেটাৰটো কাৰণে উলিয়াই দিলে আমাৰ आंसर ওলাই যাব গতিকে v আছে আমি যদি তিনটা লেটাৰ আগত যাও কি হ'ব u উল্টাই লিখিবলৈ অলপ প্ৰবলেম হয় গতিকে আপোনালোকে অলপ আগৰ পৰা লিখি লব পাৰে যে p q r s t u v এনেকে সো v পৰা আমি তিনটা লেটাৰ এৰি দিও 1 2 3 r থাকিব গতিকে r কোড আছে এটোত ইয়াতে e আছে এটো নহয় এটো आंसर তেনেকৈ কৰিব লাগিব নেক্সট সাম এটা নেক্সট টো আছে আমাৰ v x z z l n তেনে g i k কি হয় গতিকে আমি লিখি লম v x z v x z ৰ মতে যদি আমাৰ কি হয় z l n নেক্সট আছে g i k এটোৰ মতে আমাৰ কি হয় এটো কৈছে যদি আমি এটা অপচন এলিমিনেট হ'ব নেকি এটো ফাৰ্স্ট কাম হ'ব এটো অপচন এলিমিনেট কিবা হয় যদি এটো কৰি দিও আমি যদি চাম v x z আমি যদি লিখি লও এলফাবেট খিনি u v x w আরে দেখো উল্টা উল্টা হৈ যায় এনেকে যদি এলফাবেট খিনি লিখি লও সিরিয়ালি লিখি যাও p q r s t u v w x y z গতিকে এটা আমি চালো v x z v x z মাজত এটা এটা লেটাৰ এৰি দিছে তো মাজত এটা এটা লেটাৰ এৰি দিছে নেক্সট টো যদি j l m n মানে j k টো এৰি দিছে ইয়াতে m টো এৰি দিছে নেক্সট টো যদি চাও g i h টো এৰি দিছে i আৰু k মাজত j টো এৰি দিছে এই অপচন কেটাৰ ভিতৰটো এনেকুৱা অপচন হ'ব লাগিব যাতে এই এটা এটা মাজত এটা এটা লেটাৰ এৰা অপচন হ'ব লাগিব তেতিয়াহে মিলিব দেখো আমি অপচন কেটা এতিয়া এবাৰ চাম কোনটো অপচন মানে ভুল হয় এই অপচন ভুল অপচন কেটা আতৰোৱাটো আমাৰ ফাৰ্স্ট কাম হ'ব তেতিয়া কামটো আমাৰ ইজি হৈ যায় কারণ এনেকুৱা হয় মানে কোৱেশ্চনত তিনটাই ভুল অপচন থাকে এটা কাৰেক্ট হৈ যায় লাষ্টত যোনটো শুদ্ধ মানে থাকি যায় এটোৱে কাৰেক্ট হৈ যায় সো হেনেকে অপচন বিলাক এলিমিনেট হয় যে q s চালো যদি q p q r s t u v সো আমি যদি চালো q s মাজত এটা লেটাৰ এৰি আছে কিন্তু ইয়াতে আছে আকৌ o o টো আগত আহি যাব ন o p q o টো আগত আহি গলগে এটো নহয় নেক্সট চালো q r s q r s তিনটা একেলগে আছে q r s গতিকে এটো অপচন ন আমাক এটা এটা লেটাৰ এৰি দিব লাগে মাজত তেতিয়া হ'ব o q s আমি চালো o q s o q s ইয়াতে o আৰু q মাজত p টো এৰি দিছে o p q q আৰু s ৰ মাজত r টো এৰি দিছে এটো অপচন কাৰেক্ট হ'ব পাৰে মই এটো কোৱা নাই যে এটো কাৰেক্ট 100% হ'ব কাৰণ নেক্সট অপচনটো সব বাকি আছে গতিকে এটো অপচন আমাৰ হ'ব পাৰে এটো কারেক্ট সিকোয়েন্সত আছে সো নেক্সট টু চাই লও এতিয়া l m o মই চাও j k l m n o
L আৰু M একেলগে আছে কিন্তু আমাৰ অপচনৰ মতে মাজত এটা এটা এৰা হ'ব লাগিব কিন্তু এটো গতিকে নহয় সো আমি এটো অপচন থাকি গল এটোৱে কাৰেক্ট তেনেকে অপচন এলিমিনেট কৰিব লাগে নেক্সট চাও কি দিয়া আছে দেখাত বহুত ডাঙৰ কিন্তু ইমান টান নহয় চাগে এবাৰ চাই লও beautiful B U A U T I F U L নেক্সট আছে আমাৰ কোডটো লিখা আছে C D O G H তাৰপিছত J K M N সো এটো লিখা আছে তেনে হলে লিফটো কেনেকৈ লিখিব এটো হদিছে L E A F গতিকে দেখাত বহুত উল্টা পুল্টা লাগি আছে গতিকে আমি চাম কিবা কোড ওলাই নেকি ইয়াত খালি আমি কোড কিবা ওলাই নেকি এটো চাম ঠিক আছে কেনেকৈ চাম B আৰু C alphabetical সিরিজত যদি মই চাও ফার্স্ট লিখি লৈছো A B C D E F G টান লাগিলে alphabetical সিরিজটো লিখি লব লাগিলে অলপমান লিখি ললো B আৰু C B জাস্ট পিছতে C আছে গতিকে B জাস্ট পিছতে C আছে +1 আছে মানে +1 মানে এটা লেটাৰ আগত গুছি গৈছে E আৰু D E তাৰপিছত D আহিছে আপো মানে E পৰা D যদি আহিছে মানে কি হৈছে এটা লেটাৰ আগত গুছি গৈছে এটা লেটাৰ আগত সো -1 হৈছে A আৰু O এটো আকৌ কমপ্লিট বেলেগ হৈ গল এটো যদি মই চাও A আৰু O এটো যদি মই চাও A আৰু O কবাত গুছি গলগে A ইয়াত আছে O কবাত আছে ঠিক আছে গতিকে অপচনটো মানে খেলি মেলি হৈছে এবাৰ আগত গৈছে এবাৰ পিছত আহিছে এবাৰ কবাত গুছি গল গতিকে এনেকুৱা একো কোড টাইপ ফলো কৰা হোৱা নাই তো মই চালো নেক্সট কিবা মাথা মাৰিব পাৰি নেকি নেক্সট আৰু কিবা মাথা মাৰিব পাৰি নেকি এনেকুৱা যদি একো অপচন নিমিলে তেতিয়া চাব ইয়াত যি কেটা লেটাৰ আছে ন কোৱেশ্যনত দিয়া লেটাৰ কেটা হয় নে নহয় চাব মানে এই লেটাৰ কেটা এই কেটাৰ ভিতৰতে আছে নে চাই লও নেক্সট এটো চাও L টো ইয়াতো আছে E টো ইয়াত আছে A টো ইয়াত আছে F টো ইয়াত আছে গতিকে গুটে লেটাৰ কেটা ইয়াতে আছে গতিকে ইয়াৰ মতে উলিয়াই ললে হ'ল L ৰ পৰা N আছে সো L ৰ পৰা N L মানে N E পৰা কি হৈছে D সো D হৈছে A পৰা কি হৈছে O হৈছে আৰু F ৰ পৰা হৈছে K ঠিক আছে কেতিয়াবা এনেকুৱা টাইপৰ কোৱেশ্যন আহে এটো কাৰণে মই এটো ভিডিওত মানে যিমান টাইপৰ কোৱেশ্যন আহিব পাৰে সিমান টাইপৰ কৰাই দিছো আৰু পৰীক্ষাত এনেকুৱা টাইপৰ বিলাকে আহিব গতিকে পৰীক্ষাৰ আগত এটো ভিডিও চাই গলে আপোনাৰ মনত পৰি যাব যে এটো ৰুল এপ্লাই কৰি চাও তাৰপিছত এটো কৰি চাও এটো নহলে এটো কৰি চাও মই এনেকুৱা টাইপৰ এটা এটাকে কৰাই গৈ আছো নেক্সট চাও নেক্সট আকৌ এটা এনেকুৱা কোৱেশ্যন আহিছো Y Q X P এটোৰ পৰা আমাৰ কি হৈছে J B I A নেক্সট আছে O V N U এটোৰ পৰা আমাৰ হ'ব লাগে কি এটো পদিছে সেটা কেনেকৈ কৰিম চাও Y আৰু J Q আৰু B গতিকে J আৰু Y ঠিক আছে মই লিখি চাও J আৰু Y আগত কোনটো আহে J টো আহে সো J K L M N O P Q R S T Y S T U কিবাই লিখি দিছো S T U V W X Y ইমান বিলাক এৰি যাব লাগে নে এনেকুৱাটো হ'ব না লাগে কাৰণ ইমান বিলাক এৰি যোৱা কোৱেশ্যন আহিব জানো নেক্সট Q আৰু B চাই লও আমি হ'ব পাৰে Q আৰু B সো B পৰা আৰম্ভ হ'ল যদি A B C D E F G H I সো Q আৰু B মাজত চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা এৰিছে মানে এটো সব Q পৰা 14টা আমি মাইনাস কৰিলে এটো পাইছোগে B পাইছোগে ঠিক তেনেকৈ Y আৰু J ৰ মাজত চাওচোন কিমানটা আছে 14টাই হয় নে নহয় যদি হৈ যায় ইমিলি যাব Y আৰু J ৰ মাজত কেটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 ইয়াৰ মাজতো 14টাই আছে গতিকে কোনটো ৰুল ফলো হৈছে গম পাই গল -14 মানে -14 আগত যাব লাগিব গতিকে অলপ দীঘল হ'ব কেছ নাই ৰুলটো কি হল হেতু উলিয়াই ললে আনসাৰ আৰামত ওলাই যাব ফাৰ্স্ট লেভেল লাগে O E N U
এটোত অলপ খেলিমেলি লাগিব পাৰে সো এলফাবেটিক্যাল সিরিজটো একবাৰ লিখি লওক ধুনিয়াকে তুমি o ৰ পৰা -14 কৰিব লাগে আগত যাব লাগিব ওকে লিখি লওক কেছ নাই a b c d e f g h i j k l m n o 14টা আগত যাব লাগিব 14টা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14 হৈ গল কিন্তু ইয়াৰ আগত কি আছে ইয়াৰ আগত চোন একো নাই কিন্তু জুনে অলপ আগত মোৰ ভিডিওটো মানে ভালকে চাই আছে কি গম পাইছে যদি এনেকে আগুৱাই হেই আমাৰ লেটাৰ শেষ হৈ যায় আমি কি লম এনেকে আগুৱাই হেই লেটাৰটো শেষ হৈ গল আমি কোপালম আকৌ z z y x এনেকে লম ঠিক আছে এটা আমি 14টা এৰি দিলো এখিতে 14 শেষ হল সো এখিতে z হ'ব ঠিক আছে z হ'ব সো আমি চালো o 1 2 3 4 5 6 7 8 9 10 একবাৰ চাই লম মই ভালকে গতিকে আমাৰ কিন্তু এনসাৰটো গৈ আহিলগে z তাৰপিছত y হ'ব লাগিছিলে কিন্তু অপচনত কত ফাৰ্স্ট লেটাৰটো y নাই দেখোন কাৰণ আমাৰ মানে এনসাৰ আমি যোনটো ৰুল ফলো কৰি গৈ আছো ওৰ জায়গাত আমি এফালে y হ'ব লাগিছিলে 14টা আগত আহি গলে কিন্তু অপচনত y নাই গতিকে আমি কি গম পালো আমি যোনটো ৰুল ফলো হৈছে বুলি ভাবিছিলো হেতু ভুল হয় এই পৰীক্ষাত এনেকুৱা টাইপৰ কোৱেশ্চন আহিব যে আপোনালোকৰ ৰুলটো ফলো হৈ গৈ আছে কিন্তু এনসাৰটো ভুল ওলাব আৰু মই এজনে মানে মই এনেকুৱা নহয় যে মই ধৰক ডাইৰেক্ট কোৱেশ্চনটো লিখিলো মই নিজে এনসাৰটো কৰি গৈ আছো এনেকুৱা নহয় মই আপোনালোকক কোনটো জায়গাত আপোনালোকৰ ভুল হ'ব পাৰে কোনটো জায়গাত ভুল হ'ব এক্স্যাক্টলি এক্সামত গৈ পেলাই আৰু মই সেই ভুলটো নিজে কৰি পেলাই দেখাই দিছো মই ভুলটো নিজে কৰি লৈছো আৰু সেই ভুলটো মই নিজে কৰি দেখাই দিছো যে আপোনালোকে এনেকে গলে পৰীক্ষাত এটো বস্তু ভুল হৈ যাব আৰু এনেকুৱা এক্সেপশনাল কোৱেশ্চন আহে কিন্তু পৰীক্ষাত ঠিক আছে এটা আমি চাম কেনেকে কৰিম আমি এজন মই ধৰ ফাৰ্স্ট টাইম পৰীক্ষা দিব গৈ আছো মই এনেকে কৰিলো হয় যেতিয়া মই যেনেকে এতিয়া কৰিলো কিন্তু হেতু মতে এনসাৰটো নোলাল গতিকে এতিয়া মই দেখাম কেনেকে অৰিজিনাল এনসাৰটো উলিয়াই আমাৰ কি আছে y q x p ঠিক আছে আৰু হেতু মতে কি হয় j b i a মানে এনেকে লিখিলো y q x p আৰু হেতুৰ পৰা আহে j b i মই যদি চাও মানে এই দুটা লেটাৰ আৰু ইটো লিখিলো o v n u মই যদি চাও y আৰু x ওচৰে পাজৰে আছে মানে y পৰা যদি মই -1 কৰো কি আহে x আহে হয় না y পৰা এটা লেটাৰ আগত গলে x আহে ঠিক তেনেকে q পৰা এটা লেটাৰ আগত গলে p আহে ঠিক তেনেকে মই এটুক যদি চাও o n এটা লেটাৰ আগত গলো n আহে ইয়াতো v পৰা এটা লেটাৰ আগত গলে u আহে মানে কি মই কি লিখি আছো তো এনেকুৱা ধৰ k l m n o p q r এটা মই যদি চাও o আৰু n o জাস্ট আগত n আছে হেতু কাৰণে লিখিছো o ৰ পৰা এটা লেটাৰ আগত গলে n আহে ঠিক তেনেকে v পৰা এটা আগত গলে u আহে ইয়াতো যদি চাও মই j পৰা এটা আগত গলে i আহে b পৰা এটা আগত গলে a আহে গতিকে আমাৰ অপচন কেইটাও এনেকুৱা হ'ব লাগিব -1 টাইপ হ'ব লাগিব যে ফাৰ্স্ট আৰু থাৰ্ড টো -1 হয় তো মই যদি চাও f আৰু g কি হৈ আছে f ৰ পিছতে g মানে +1 হৈছে মানে f ৰ পিছতে g হয় এলফাবেটিক্যাল সিরিজটো হেতু কাৰণে +1 হৈছে গতিকে এটো অপচন নহয় এটো চাও h আৰু i তুমি কি জানো f g h i h ৰ পিছতে i মানে +1 এটো নহয় নেক্সট চাও d c কি হৈছে মানে আমি কি জানো a b c d মানে d জাস্ট আগত c গতিকে এটো -1 হৈছে এটো হলে নহব ইটো হ'ব লাগিব ইটো চাও k j এটো -1 চাব পাৰে j k l এনেকে হয় ন গতিকে k জাস্ট আগত j গতিকে এটো অপচন কাৰেক্ট হ'ব পাৰে এটো নহব পাৰে নেক্সট চাও d আৰু e মানে ফার্স্ট আৰু থার্ড টো চালো কি জানো a b c d e d জাস্ট পিছতে e কিন্তু এটো +1 এ হল আমাক লাগে -1 গতিকে এটো অপচন নহয় এটোৱে কারেক্ট এনেকে বেক ট্ৰেক মেথড দি আপোনালোকে এনসাৰ উলিয়াই থৈ আহিব পাৰে যদি একো অপচন নাথাকে লাষ্টত নেক্সট চাও ইন এ সার্টেন কোড ট্রিপল তো লিখা হয়
S Q H দিয়া আছে কিবা কিবি তেনেহলে ডিসপোজ তো কেনেকৈ লিখিব গতিকে আমি চাই লওঁ কেনেকৈ ওলাইছে ন T R I P L E হেতুৰ পৰা আমি কি পাইছো S Q H O K D মই যদি চাওঁ T S আমি কি জানো S T U V W X এনেকৈ যায় ন গতিকে T আৰু S মানে T জাস্ট আগত S আছে জাস্ট আগলৈ গলে আমি কি লিখো -1 জাস্ট আগত মানে এটা লেটাৰ আগত গতিকে -1 R Q ইয়াতো -1 Q পিছতে R আহে I H -1 তো গোটেই কেইটা -1 ফলো হৈ আছে তো মই যদি চাওঁ D I S P O S E D জাস্ট আগত কি আহে C আহে হল গোটেইবিলাক উলিয়াই থাকিব নালাগে নেক্সট চাব আপোনালোকে অপচনত কোন কেইটাত ফার্স্ট লেটাৰটো C আছে এটোত C আছে বাকি কেইটা D E E অপচন নহয় এটো অপচন কারেক্ট হৈ গল এটো কাৰণে অপচন এলিমিনেট কৰি এনসাৰ বিলাক কৰিব টাইমটো কম যাব নেক্সট চাও নেক্সট কি আছে T R A N S A P R ট্ৰান্সফার তো এনেকৈ লিখে এলিফেন্ট তো কেনেকৈ লিখিব মই যদি লিখো T R A N S F E R ট্ৰান্সফার তো কেনেকৈ লিখিছে R T N A F S R E এটো কিন্তু এটা বেলেগ লেটাৰ মানে বেলেগ এটা কোড হয় বেলেগ টাইপৰ কোড হয় এটো কাৰণে গোটেই বিলাক কোৱেশ্চন বেলেগ টাইপৰ কোড হয় যেটা আপোনালোকে কৰোতে ইজি হয় যদি এটো কোৱেশ্চন কৰোতে একবাৰ ফাৰ্স্ট ভিডিওটো পজ কৰি লওক তাৰপিছত কৰিব চেষ্টা কৰক নিজে এতিয়া মই কৰি দিম কিন্তু ভিডিওটো জাস্ট এবাৰ পজ কৰি নিজে ট্ৰাই কৰক তাৰপিছত এনসাৰটো চাওক এটো কেনেকুৱা হয় জানেনে এটো চাওক মানে কোৱেশ্চনটো দেখাৰ লগে লগে বুজি পাব লাগিব ইয়াত কি চলি আছে আমি যদি চাওঁ T R A N S F E R ইয়াতো একে কোপাই লেটাৰ আছে যদি ইয়াতে কিবা বেলেগ টাইপৰ কোড একো ইউজ হোৱা নাই যে +1 গৈছে -1 গৈছে এনেকুৱা একো হোৱা নাই গতিকে আমি নেক্সট চাম কেনেকুৱা টাইপৰ হৈছে ইয়াতে যদি মই চাওঁ T টো ইয়াত আহিছে R টো ইয়াত আহিছে মানে এই বস্তুটো উল্টা হৈ গৈছে ঠিক তেনেকৈ ইয়াতে যদি চাওঁ A টো ইয়াত আহিছে N টো ইয়াত আহিছে এই বস্তুটো উল্টা হৈ গৈছে মানে A N টো জায়গাত N A আহি গৈছে ইয়াতো একে হৈছে S টো ইয়াত F টো ইয়াত E টো ইয়াত R টো ইয়াত একে টাইপৰ গতিকে মানে দুটা এৰি মানে দুটাকে এটা পেয়াৰ বিলাক কি হৈছে মানে উল্টা হৈ গৈছে গতিকে এলিফেন্ট তো কেনেকৈ হ'ব লিখি চাওঁ E L E P H A N T মানে দুটাকে আমি উল্টা কৰিম E L টো উল্টা কৰিলে কি হ'ব L E E P টো উল্টা কৰিলে P E আৰু H A টো উল্টা কৰিলে A H N T টো উল্টা কৰিলে P N তোমরা চাও L E P E H A H P A N এটো হ'ব এনসারটো এটো কোড আছে আপোনালোকে চাই নিজে এনসারটো লিখি দিও নেক্সট চাও ফাদার টো যদি এনেকৈ লিখে শিপ টো কেনেকৈ লিখে চাও ইমান টান নহয় এইবিলাক বস্তু ইজি হয় একবাৰ জাস্ট গম পালে হ'ল ফাদাৰৰ পৰা কি হৈছে H C V J G T এটা আমি চাম ইয়াতে কিবা লেটাৰ মানে কিবা কোড ইউজ হ'বনে নাই F আৰু H মাজত কি এৰি গৈছে G এৰি গৈছে A আৰু C মাজত কি এৰি গৈছে B A B C মাজত B টো এৰি গৈছে T আৰু V মাজত U টো এৰি গৈছে গতিকে গোটেইকেইটা একেই হ'ব চাগে এটাকে এৰি যাব গতিকে শিপটো চাওঁ S T U এটা এৰি U আহিব নেক্সট চাব অপচনত U কোড আছে মানে সময় বচাবৰ কাৰণে অপচনত ফার্স্ট লেটার U কোড আছে এটোত আছে এটোত T আছে এটো নহয় এটোত U আছে এটোত T আছে এটো নহয় ঠিক আছে গতিকে এই দুটা অপচনৰ ভিতৰত কিবা এটা কাৰেক্ট হ'ব H ৰ মাজত I এৰি যাব তাৰপিছত J আহিব নেক্সট চাম আমি যোন দুটা অপচন কাৰেক্ট পাইছো এই দুটাৰ ভিতৰত সেকেন্ড লেটাৰ J কোড আছে ইয়াতে সেকেন্ড K আছে ইয়াতে J আছে গতিকে এইটো অপচন কাৰেক্ট বাকি দুটা ওলাই নাথাকিলে হৈ গ'ল নেক্সট চাও কেনেকৈ কৰিব এই দুটা আপোনালোকে নিজে চেষ্টা কৰি চাব একবাৰ ভিডিওটো স্ক্ৰিনশ্বট লৈ লওক কাৰণ সব টাইপ কৰাই আছে ন একে টাইপৰ বিলাকে এই দুটা নিজে কৰি চাব নেক্সট চাও লন্ডন তো যদি এনেকৈ লিখে তো দিল্লী তো কেনেকৈ লিখিব চাইলে L O N D O N লন্ডন তো কেনেকৈ লিখিছে M P O E
তাৰপিছতে পি তাৰপিছতে অ এইটো কেনেকৈ লিখিছে আমি একবাৰ চাব লাগিব আমি কি জানো এলফাবেটিক্যাল সিরিজত জে কে এল এলৰ পিছত কি আহে এম গতিকে এলৰ পিছত এম ডাইৰেক্ট এটা লেটাৰ আগত গুচি গৈছে ওৰ পিছত পি এনৰ পিছত অ ডিৰ পিছত ই মানে এটা এটা আগত গুচি দিলে হ'ল ডি ই এল এইচ আই এটা এটা আগত গুচি যাওক ই এফ এলৰ আগত এম এইচৰ আগত আই জে চাওঁ ই এফ এম আই জে এইটোৱে হয় নেক্সট এবভ ইফালে চি এ ইউ ইউ জি ফাৰ্ষ্ট আমি চাম কি কিবা কোড ইউজ হৈছে নেকি এ চি মাজত বি টো এৰি গৈছে সেকেন্ডটোত বি আৰু এ -1 হৈছে জাস্ট আগত গুচি গৈছে বি পৰা এ ঠিক তেনেকৈ তাৰ পিছৰটো অ কিউ অ মাজত পি টো এৰি গৈছে অ পি কিউ এটাটো ভি ইউ -1 হৈছে কাৰণ ভি জাস্ট আগৰ লেটাৰটো ইউ হয় ইউ ভি এনেকৈ লিখো তো ভি আগৰ লেটাৰটো ইউ হয় সেইকাৰণে -1 নেক্সট আকৌ মাজত এটা এৰি গৈছে মানে আমি কি দেখিলো এবাৰ কি হৈছে এটা এৰি গৈছে এবাৰ এটা এৰি গৈছে আৰু নেক্সট টাইম হেতু আকৌ পিছৰবাৰ কি হৈছে এটা আগত গৈছে হেতু বস্তু ফলো হৈছে গতিকে মই চাম কেনেকৈ কৰিম বি ই এল ও ডব্লিউ ফাৰ্ষ্ট কি হ'ব এটা এৰি যাব সো বি এটা এৰি দিলে কি হ'ব সি তাৰপিছত ডি এটা আমি চাম অপচনত ডি ক'ত ক'ত আছে ডি 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 অপচন বিলাক জনে সেট কৰিছে হিও এনেকা চালাক হয় গোটেইটাতে ডি দি দিছে গতিকে গোটেইটা অপচনৰ ভিতৰতে কাৰেক্ট হ'ব নেক্সট ই নেক্সট আমাৰ ৰুলটো কি এটা আগত গৈছে মানে এটা আগত যাব লাগিব ই আগত কি হয় ডি হয় গতিকে সেকেন্ড লেটাৰটো ডি হ'ব অপচনত চাওঁ সেকেন্ড ডি ক'ত আছে এটো এই তিনটাৰ ভিতৰতে কাৰেক্ট হ'ব গতিকে এটো ওলাল এবাৰ নেক্সট চাওঁ এল কি হ'ব নেক্সট আকৌ কি ফলো হ'ব এটা এৰি যোৱাটো এম টো এৰি গ'লে এন হ'ব ঠিক আছে নেক্সট ও নেক্সট আকৌ কি হ'ব এটা এৰি যোৱাটো ফলো হ'ল নেক্সট আমি কি হ'ব আগত যাব ওৰ আগত কি আছে এন সো ডি ডি এন এন ক'ত আছে চাওঁ ডি ডি এন এন এইটো ডি ডি এন এন হৈ গ'ল এইটোৱে কাৰেক্ট পিছতো চাই নাথাকিলেও হ'ল আৰু তেনেকৈ কৰিলে হ'ল নেক্সটটো চাওঁ আচ্ছা এইকেইটা আপোনালোকে নিজে একবাৰ কৰি চাব ঘৰত আৰু মানে যিমান পাৰে চেষ্টা কৰিব নোৱাৰিলে কমেন্টত লিখি দিব কোনটো পাৰা নাই কমেন্টত লিখি দিলে নেক্সট ক্লাছত মই তেতিয়া হেতু মানে কৰাই দিব পাৰিম মই জাস্ট কোৱেশ্চন বিলাক নাম্বাৰ দি দিছো যাতে আপোনালোকে এনসাৰ বিলাক লিখোতে সহজ হয় লাষ্ট ভিডিওটো বহুতেই লিখিছিলে তাৰ কাৰণে সকলোকে থ্যাংক ইউ আৰু নেক্সট ভিডিওৰ পৰা এনেকুৱা হ'ব যিবিলাকে কমেন্টত এনসাৰ লিখে সকলোকে মই একবাৰ দেখাই দিম বুলি ভাবিছো যাতে তেওঁলোকে আৰু এনকাৰেজমেন্ট পায় আৰু তেনেকৈ নিজে কৰিব চেষ্টা কৰে সবে কাৰণ সবে নিজে কৰিব চেষ্টা কৰিব তেতিয়া মানে প্ৰেক্টিসটো বেছি হয় সো মই নাম্বাৰ লিখি দিছো এটো হল নাম্বাৰ 1 আপোনালোকে ৰখাই পেলাই স্ক্ৰিনশ্বট লৈ লওক আৰু নিজে কৰি এনসাৰ বিলাক লিখি দিব কমেন্টত এনসাৰ বুলি লিখি 1 টো কি হয় কোনটো অপচনটো লিখিলে হ'ল মই গম পাই যাম এটো অপচন মানে এটো কোৱেশ্চন 1 হয় এটো 2 এটো 3 এটো 4 একবাৰ ৰখাই দিছো স্ক্ৰিনশ্বট লৈ লওক ভিডিওটো স্ক্ৰিনশ্বট লৈ লওক এতিয়া গম পাই যাব নেক্সট 5 6 7 ভিডিওটো স্ক্রিনশট লৈ লওক 5 6 7 নেক্সট 8 9 10 এটো স্ক্রিনশট লৈ লওক হৈ গল সো ইমানখিনি আছে নেক্সট ক্লাছত এটা বেলেগ টপিক পঢ়াম